মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰকদোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ যি আচলতে ৰিজাৰ্ভ ফৰেষ্টত আৰু ৰিজাৰ্ভ ফৰেষ্টত এখন অবৈধভাৱে ৰিজৰ্ট নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছত বন বিভাগে এই দেখুৱাইছে পৰিৱেশ বন বিভাগে জেচিবিৰে আচলতে এফালৰ পৰা এই উচ্ছেদ অভিযান চলাইছে ঘৰসমূহ ভাঙি দিয়া পৰিলক্ষিত হৈছে বৃহৎ হাৰত বনৰক্ষীৰ দল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল মোতায়েন কৰা হৈছে কাৰ্যবাহী দণ্ডাধীশ সোণাপুৰ যি ৰাজচক্ৰ বিষয়া সংলগ্ন উপস্থিত হৈছে যি বনাঞ্চলিক সোণাপুৰ বনাঞ্চলিক বিষয়া উপস্থিত হৈছে সোণাপুৰ যি পুনৰবাৰ দেখা যায় দুখনকৈ জেচিবিৰে এই বনাঞ্চলৰ মাজত আচলতে এই যি আচলতে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু আমি যি আচলতে বনাঞ্চলিক বিষয়া আছে আমি তেওঁৰ পৰা মন্তব্য ল'ম তেওঁ যিহেতু ইয়াত উপস্থিত আছে আমি ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ এই ৰিজৰ্ট যি নিৰ্মাণ কৰা হৈছে এই অবৈধ ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ভূমি বুলি জানিব পৰা গৈছে কি এই যি বনাঞ্চলৰ ভূমি তেওঁ বেদখল কৰি ৰিজৰ্ট নিৰ্মাণ কৰিছে আজি উচ্ছেদ চলিছে কিমানমান ভূমি আৰু কিমান দিনৰ পৰা এই বেদখল চলিছিল কিমান বনাঞ্চলৰ কিমান গছ কটা হ'ল বা কিমান বন ধ্বংসযোগ্য হ'ল ইয়াত কি ক'ব সেইটো আমি এনুমাৰেশ্যন কৰিব লাগিব কিমান ক্ষতি হৈছে এতিয়া আমি অলপ কিছুদিনৰ আগতে আমি এইটো গম পালোঁ যে এনেকুৱা ধৰণৰ ৰিজৰ্ট এখন বনাই আছে আৰু সেই অনুপাতে আমি আজি একশ্যন কামটো কৰা হৈছে নিশ্চয় কৈছে এটা কথা জানিব পাৰি যে এই যি নিৰ্মাণ কাৰ্য হৈছে এই এদিন দুদিনৰ নহয় নিশ্চয়কৈ এবছৰ প্ৰায় এবছৰৰ অধিক সময় ইয়াত লাগিছে এই ক্ষেত্ৰত প্ৰশাসনে গম পোৱা নাছিল নেকি ইয়াত যে বনৰ মাজত যে এনেদৰে ৰিজাৰ্ভ ফৰেষ্টৰ মাজত যে নিৰ্মাণ কাৰ্য চলি আছে যে তেনেকৈ ইনফৰ্মেশ্যন নাছিলে হয় নিশ্চয়কৈ এয়া আছিলে সোণাপুৰ বনাঞ্চলিক বিষয়াৰ মন্তব্য আৰু দেখুৱাইছোঁ পাহাৰসমূহ এফালৰ পৰা তহিলং কৰা হৈছে গছসমূহ কাটি পেলোৱা হৈছে মূল্যৱান গছসমূহ কাটি পেলোৱা হৈছে বনাঞ্চলৰ মাটি কাটি আচলতে সমান কৰা হৈছে তাৰ পাছত এই বনাঞ্চলত এনেদৰে নিৰ্মাণ কাৰ্য চলিছে আৰু বৃহৎ পৰিসৰৰ এই ভূমি আৰু এই বৃহৎ পৰিসৰৰ ভূমিত এই নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল বৰ্তমানো এই নিৰ্মাণ কাৰ্য অব্যাহত থকা অৱস্থাতে প্ৰশাসনে ইয়াত বুলডোজাৰ চলাইছে বন বিভাগৰ লোকসকলৰ উপস্থিতিৰ আৰু যি আৰক্ষী প্ৰশাসনৰ লোক আছে আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে নিশ্চয়কৈ এক বিশাল পৰিসৰৰ আচলতে এই ৰিজৰ্ট নিৰ্মাণৰ যোজা চলিছিল আৰু দীৰ্ঘদিনৰ পৰা এই নিৰ্মাণ কাৰ্য অব্যাহত আছিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ